আজি নিফটি মাৰ্কেট এনালাইচিছ নো ট্ৰেড জোন এৰিয়াটো হৈছে 24,700ৰ পৰা 24,850। মাৰ্কেট যোৱা দুদিন ধৰি একেটা ৰেঞ্জতে খেলি আছিল, খুব কম পইণ্টৰ মাজত খেলি আছিল। গতিকে আজি গ্ল'বেল মাৰ্কেট টোটেলি পজিটিভ হৈ আছে আৰু খালি মৰ্ণিং গিফ্ট নিফটি চাই পিনে ট্ৰেড কৰিব লাগিব। আৰু যিহেতু দুদিন ধৰি এটা ৰেঞ্জত খেলি আছে, গতিকে মাৰ্কেট নিশ্চয় আপ ট্ৰেণ্ড ল'বলৈ ট্ৰাই কৰিব, কাৰণ ইয়াত অলপ গেপ ডাউন হৈ আছিল, সেইখিনি ফিল আপ কৰিবলৈ আপ ট্ৰেণ্ড ল'ব। আৰু যদি 24,700 ক্ৰছ কৰে তেতিয়াহ'লে কিন্তু মাৰ্কেট ফল হ'ব। আৰু 24,850ৰ পিছত 900 ক্ৰছ কৰিলে আপ ট্ৰেণ্ড হ'ব। গতিকে মাৰ্কেট প্ৰথম হাফ এন আৱাৰৰ কেণ্ডেলটো চাই, তাৰপিছত 5 মিনিটছৰ কেণ্ডেল চাই, যদি মাৰ্কেট ৰিটেষ্ট কৰে আপ ট্ৰেণ্ড হ'লে আপ ট্ৰেণ্ড আৰু ডাউন ট্ৰেণ্ড হ'লে ডাউন ট্ৰেণ্ড। আজি যিহেতু মানডে, যিকোনো এটা ফালে মাৰ্কেট মুভ ল'বই, গতিকে হাফ এন আৱাৰ কেণ্ডেল চাই ট্ৰেড কৰিলে বেছি ভাল হ'ব।